অসমমালাৰ অধীনত নিৰ্মাণ হ'বলগীয়া ওদালগুৰি বগামাটি সংযোগী পথৰ স্থান সলনি কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ। স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীৰ হস্তক্ষেপ, ৰাইজৰ দাবী। ভাৰত ভূটান সীমান্তৰ অন্যতম পৰ্যটনস্থলী বগামাটিলৈ অসমমালা আঁচনিৰ অধীনত 135 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া 2 লেনযুক্ত পথটি নিৰ্মাণৰ পূৰ্বে অনাগত বিতৰ্কত সোমাই পৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পানেৰী সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰচেষ্টাত নিৰ্মাণ হ'বলগীয়া পথটি নিৰ্মাণ হৈ উঠিলে পৰ্যটনস্থলী বগামাটিয়ে অন্য এক মাত্ৰা লাভ কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ সামাজিক ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পৰাৰ থল আছে। ভেৰগাঁৱৰ পৰা আটাৰীঘাট উত্তৰ নাওবন্ধা হৈ খৈৰা জংঘলৰ মাজেৰে বগামাটিলৈ পথটি নিৰ্মাণ কৰাৰ কথা আছিল যদিও একাংশ লোকে একমাত্ৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বিধায়ক বিশ্বজিৎ দৈমাৰীক বিপথে পৰিচালিত কৰি সকলো ধৰণৰ জৰীপ সম্পূৰ্ণ হোৱাৰ পাছতো অন্য স্থানেৰে নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। একাংশ শাসকীয় দলৰ নেতাৰ এনে কাৰ্যত অসন্তুষ্ট হৈ পৰিছে কেইবা সহস্ৰাধিক লোক। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছতো কেৱল ৰাজনৈতিক শক্তিৰে পথৰ স্থান সলনি কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আছে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাখনো গাঁৱৰ সহস্ৰাধিক ৰাইজে পথটি পূৰ্বৰ মূল পথেৰে নিৰ্মাণ কৰিবলৈ দাবী জনায়। কেইজনমানৰ দলীয় কৰ্মীৰ ব্যক্তিগত স্বাৰ্থৰ পৰিৱৰ্তে হাজাৰ হাজাৰ ৰাইজৰ আৱেগক গুৰুত্ব দি বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীক আহ্বান জনাইছে ৰাইজে। যিখন ৰাস্তা, এই ৰাস্তাটো মাজত কেইজনমান ব্যক্তিয়ে বেলেগ ফালে ঘূৰাই অকাই বকাই লোৱাৰ সিদ্ধান্ত কৰিছে। সেইখিনি লৈ আমি ৰাইজে মোটামুটি বহুখিনি ৰাইজ ক্ষোভিত। তেওঁ বিধায়ক মহোদয়ক আমি এইটোৱেই আবেদন জনাওঁ যে যিটো ৰাস্তা দি গ'লে হাজাৰ মানুহৰ উপকাৰ হ'ব, আৰু তাতকৈ যিটো পুৰণা ৰাস্তা পোন আৰু সেইটো ৰাস্তাত নাই বুলি ক'লে লাখ মানুহৰ উপকাৰ আহিব, অহা যোৱা কৰাৰ সুবিধা। সেইকাৰণে আমি সমূহ ৰাইজে আগৰ পুৰণা ৰাস্তাটোৱেই 2 লাইন হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। যে 2-4জন মানুহৰ স্বাৰ্থত কামখিনি নকৰি হাজাৰ লাখ মানুহৰ স্বাৰ্থত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ বিধানসভাৰ অধ্যক্ষ ছাৰক আমি এইটোৱে আবেদন জনাওঁ যে যিকেইজন ব্যক্তিয়ে গাঁৱলীয়া ৰাস্তা দি কাটি লৈ গৈছে কেইজনমানৰ স্বাৰ্থত সেইখিনি নকৰি বৃহত্তৰ লাখ মানুহৰ স্বাৰ্থত আপোনাৰ নাওবান্ধা তিনিআলিৰ পৰা বগামাটিলৈ আমাৰ এই খৈৰাজাৰে যিটো সোমাই গ'ল পুৰণা ৰাস্তা, সেইটো কৰি দিবলৈ অধ্যক্ষ মহোদয়ক টানি আমি ৰাইজে অনুৰোধ জনাইছোঁ। আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মহোদয়, আমাৰ যিহেতু ভেৰগাঁৱৰ পৰা অহা বগামাটিলৈ যোৱা পথটো উত্তৰ নাওবান্ধা পাথাৰ নদী বুলি কয়। সেই পথটো যিহেতু পোন ৰাস্তা যিটো আছে সেই ৰাস্তাটো যাতে হ'ব লাগে আমাৰ কামনা। আৰু এই ৰাস্তাটো, এই 2 লাইনৰ যিটো ৰাস্তা পাথাৰ নদীৰ পৰা পাথাৰ নদী চকৰ পৰা যিটো ভিতৰুৱা হয়তো গাঁৱলীয়া যিটো ৰাস্তাত কিছুমান দুষ্ট চক্ৰবিলাকে তেওঁলোকে সেইটো ৰাস্তা যিহেতু তাৰমানে সেইটো মানে গাঁওখনত তাৰমানে সৰু মানে গাঁৱলীয়া ৰাস্তাত ল'ব বিচাৰিছে, সেইটো যাতে হ'ব নালাগে, এইটো আমাৰ অনুৰোধ। আৰু এই বৃহত্তৰ যিহেতু আমাৰ নালাপাৰা, ৰাজাগড় আৰু এই খৈৰাজাৰ দেওচুঙাৰ ৰাইজৰ যিহেতু হাজাৰ হাজাৰ লাখ লাখ ইয়াত উপস্থিত থকা মানুহবিলাক আছে, তেখেতসকলৰ কাৰণে যাতে আমাৰ অধ্যক্ষ মহোদয়ে চিন্তা কৰে। আৰু সেইখিনি হয়তো কিছুমান দুষ্ট চক্ৰবিলাকে যিটো চিন্তা চৰ্চা কৰিছে সেইখিনি চিন্তা চৰ্চা যাতে নকৰি আগত যি ধৰণে হয়তো ব্ৰিটিছ আমোলৰ পৰা যিটো ৰাস্তা আছে বা আজি ব্লেক টপিং হৈছে, সেই ৰাস্তাটো যিটো পোন পাথাৰ নদী চকৰ পৰা উত্তৰ নাওবান্ধা পাথাৰ নদী চকৰ পৰা যিহেতু বগামাটি যোৱা পথটো আছে, সেই পথটো যাতে চৰকাৰে অলপ চিন্তা চৰ্চা কৰি ফালে যাতে সেই ৰাস্তাটো মানে নিৰ্মাণ কৰি দিয়ে বুলি ফালে আমাৰ অধ্যক্ষ মহোদয়ৰ আগত কাতৰ নিবেদন। এই বগামাটিলৈ যোৱা ৰাস্তাটো যে এই ৰাস্তাটো আমাৰ পোনপটীয়াকৈ চিধাকৈ যোন আমাৰ এই LP খৈৰাজাৰ LP স্কুল হৈ পোনে পোনে যোৱা ৰাস্তাটো, এই ৰাস্তাটো সিহঁতে
কেইজন দুষ্ট চক্ৰই কাটি নি এই বেলেগ ফালে গাঁৱলীয়া ৰাস্তা দি লৈ যাই আছে। সেইটো হ'ব নালাগে। আমাৰ যোনটো মেইন ৰাস্তাই হ'ব লাগে। সেইটো সৰু ৰাস্তা আৰু সেইটো গাঁৱলীয়া ৰাস্তা, সেইটো নহয় পেলাই আমাৰ মেইন ৰাস্তাটো হ'ব লাগে। আৰু মই ইমান ভালকৈ ক'ব নোৱাৰোঁ। আমাৰ দাদা আছে, আমাৰ দাদাই